সেইদিনা বহুত মোৰ টোপনি আহি আছিল। মই তাইক ক'লোঁ কি আজি মই শুই যাওঁ, তুমিও শুই যোৱা। তাৰপিছত তাই ক'লে কি আজিকালি তোমাৰ মোৰ প্ৰতি অলপ গুৰুত্বই নোহোৱা হৈছে। এতিয়া তোমাৰ মোতকৈ টোপনিটোহে ডাঙৰ হ'লনে? মই তাইৰ কথা নুশুনিলোঁ, তথাপি মই শুই গ'লোঁ, কাৰণ সেইদিনা মোৰ বহুত টোপনি লাগি আছিল। তাৰপিছত তাই মোক বহুতকেইটা মেছেজ দি থৈ দিছে কি তোমাৰ মোৰ প্ৰতি অলপ গুৰুত্বই নাই আজিকালি, কিয় এনেকুৱা তুমি সঁচাকৈ শুই গ'লা ন? আমাৰ কাজিয়াৰ আৰম্ভণিটো তাতেই হৈছিল। লাহে লাহে তেনেকৈ কাজিয়া লাগি লাগি আমাৰ সম্পৰ্কটো ফাট মেলিলে। তাৰপিছত আমাৰ কেতিয়াও ভালকৈ কথা পতাই নহ'ল, আৰু আজি তাই আনৰ হৈ গ'ল। এতিয়া মই এটা কথা উপলব্ধি কৰিছোঁ কি আমাৰ ভাল পোৱা ব্যক্তিজনক আমি কাষত থাকোঁতেই গুৰুত্ব দিব লাগে। হেৰাই যোৱাৰ পিছত কান্দি একো লাভ নাই। এটা সময়ত তাই মোৰ পৰা সময় আৰু গুৰুত্ব বিচাৰি পাগল হৈছিল, আৰু এতিয়া মোৰ হাতত সময়টো বহুত আছে, কিন্তু তাই মোৰ লগত নাই। সেইকাৰণে বন্ধু, যদি তুমি কাৰোবাক হেৰুৱাব নোখোজা তেতিয়াহ'লে তাক অকণমান সময় আৰু গুৰুত্ব দিবা, কাৰণ যোনে তোমাক সঁচাকৈ ভাল পায় ন, সি তোমাৰ পৰা সময় আৰু গুৰুত্বৰ বাহিৰে বেলেগ একো নিবিচাৰে।